মোৰ নিচিনা মেকআপ আৰ্টিষ্ট যদি লাগে আপোনালোকে অতি সোনকালে মোক কণ্টেক্ট কৰিব। মই মানে বিৰাট ধুনীয়াকৈ সজাওঁ জানিছেনে, কি ক'ব আৰু। এয়া মেকআপ কৰি আছোঁ। আজি মোৰ পৰীক্ষা ভাৰ নেটে মোৰ সমানে কৰিবা। ইমান বস্তু যোগাৰ লাগে কি কৈছোঁ আৰু। ইটোহে নাই সিটোৱে নাই, তাতে এবাৰ প্ৰথম কি কি লাগে একো নাজানো। আৰু কেতিয়াবা এনেকুৱা সৰু সুৰা ক্ষেত্ৰত বিহু নাচত হওক বা তেনেকুৱা স্কুলৰ প্ৰগ্ৰেম হওক কৰি মেলি দিওঁ বাৰু, একেবাৰে নকৰাও নহয়। এয়া আজি তাইক অকণমান কৰি দিছোঁ মই ঘৰতে। মিলাব নোৱাৰোঁ নহয়, ইমান দিগদাৰ হয়। কোনফালে একদম লাহে লাহে কৰিছোঁ আৰু কি ক'ব। পিন্ধাইছোঁ, কি হৈছে গমেই পোৱা নাই, হৈছে নাই জানো। এয়া এতিয়া মণি মুকুতাখিনি পিন্ধাওঁ এদিনৰ পৰা। যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ ভাল হ'বলৈ। যিহেতু আমি প্ৰফেশ্যনেল নহয়, আমি ঘৰৰ মেকআপ আৰ্টিষ্ট। কেতিয়াবা নিজকো লাগে নহয় ঘৰতে। বাপেকে আকৌ জোকাই আছে, মায়ে আজিকালি বৰ ধুনীয়াকৈ পাৰে দেই। জীয়েকক হাঁহি বাহিৰৰ পৰা দেউতাকে চাই আছে আৰু তাই কৈ আছে যে ইমান দীঘল লাগিব, সিমান দীঘল লাগিব। এজনী ছোৱালী থাকিলে ঘৰখনত বহুত বস্তু মেকআপৰ ক্ষেত্ৰত দৰকাৰ হয়। এয়া মই প্ৰমাণ পাই আছোঁ লাহে লাহে। খোপাটো যে বনাইছোঁ অকল ক্লিপৰ ওপৰতহে দেই। ইপিনে মাৰিছোঁ চুলি ওলাইছে, আকৌ চুলি ওলাইছে, ইপিনে মাৰিছোঁ। তাতে আজি তেল নঘঁহিলোঁ, নঘঁহা দেখি মানে আৰু চুলি ওলাইছে। এয়া মই মুঠতে ক্লিপেই ক্লিপ। যেতিয়া খুলিম তেতিয়া চাগে মোৰ নিজৰে হাঁহি উঠিব, ইমানেই ক্লিপ লগাইছোঁ। আৰু শেষত এয়া তাইক ৰেডি কৰাই দিলোঁ আল্টা লগাই। আল্টাটো আজি প্ৰথম মই মানে লগাইছোঁ। কেতিয়াও মই নাচিছিলোঁ বিহু নাচোঁতে জেতুকা লগাওঁ, কিন্তু আল্টা নলগাওঁ। এয়া হ'ল লাষ্ট ফিনিচিং। তাৰপিছত আমি ওলাই গ'লোঁ। আজি গান, ভাৰতনাট্যম আৰু গীটাৰৰ পৰীক্ষা আছে।